নমস্কাৰ, মই পৰশ ভট্টৰাৰ স্বাগতম জনাইছোঁ আপোনাৰ মোৰ অৰ্থাৎ আমাৰ চেনেললৈ নামজাৰ নিশাৰ কথা কোমল। আশা কৰোঁ আপোনালোকৰ দিনটো খুবেই সুন্দৰভাৱে অতিবাহিত হ'ল। 1883 চনত স্থাপিত অসমৰ ডাঙৰী ৰেলৱে ষ্টেচন অসম আৰু সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ৰেলৱে ষ্টেচন আছিল, যিয়ে অবিভক্ত ডিব্ৰুগড় জিলাত ব্ৰিটিছে আৰম্ভ কৰা চাহ উদ্যোগৰ বাবে এক জটিল কেন্দ্ৰ হিচাপে কাম কৰিছিল। এই ঐতিহাসিক ষ্টেচনটোৱে এতিয়া পূৰ্বৰ গৌৰৱ ঘূৰাই আনিবলৈ চৰকাৰী মনোযোগৰ বাবে অপেক্ষা কৰি আছে। অসমৰ ৰসাল বাগিচাৰ পৰা বিশ্বৰ বজাৰলৈ চাহ ৰপ্তানি কৰিবলৈ ব্ৰিটিছৰ এক শক্তিশালী পৰিবহণ নেটৱৰ্কৰ প্ৰয়োজনীয়তাৰ পৰাই ডাঙৰীৰ কাহিনী আৰম্ভ হৈছিল। তিনিচুকীয়াৰ পৰা 60 কিলোমিটাৰ নিলগত শদিয়া অঞ্চলত অৱস্থিত ডাঙৰীয়ে এই নেটৱৰ্কৰ এক গুৰুত্বপূৰ্ণ দলং হিচাপে আত্মপ্ৰকাশ কৰিছিল। শদিয়া, চৈখোৱা, তালাপ, ডুমডুমা আদি অন্যান্য ষ্টেচনৰ লগতে ডাঙৰীয়ে চাহৰ নিৰৱচ্ছিন্ন পৰিবহণৰ সুবিধা কৰি দিছিল। জয়মতী, গদাপানী, লাচিত বৰফুকন আদি আইকনিক ভাপ ইঞ্জিন সেই যুগৰ প্ৰতীক হৈ পৰিছিল। দৈনিক সামগ্ৰী কঢ়িয়াই নিয়াৰ লগতে শ শ যাত্ৰীক ডিব্ৰুগড়ৰ পৰা শদিয়ালৈ লৈ গৈছিল। ৰেল লাইন মিটাৰ গজ হোৱাৰ পিছতো যাত্ৰীবাহী যাতায়াত অধিক হৈ থাকিল, প্ৰধানকৈ মালবাহী ৰেলৰ মাজত সীমিত যাত্ৰীবাহী ৰেল। ভাৰতে স্বাধীনতা লাভ কৰাৰ পিছতো চাহ ৰপ্তানি উদ্যোগত শদিয়া অঞ্চলৰ তাৎপৰ্যপূৰ্ণ ৰূপ অব্যাহত আছিল। কিন্তু 1950 চনৰ বিধ্বংসী ভূমিকম্পই অসমৰ ভূগোল নাটকীয়ভাৱে পৰিৱৰ্তন কৰি ব্ৰহ্মপুত্ৰ নদীৰ ঢলা আৰু শদিয়াৰ মাজৰ পৰিসৰ বিস্তাৰ কৰে। এই বিপৰ্যয়ৰ ফলত শদিয়া আৰু চৈখোৱা ৰেল ষ্টেচন ডুব যায় যদিও ডাঙৰী অক্ষত অৱস্থাত আৰু কাৰ্যক্ষম হৈ থাকিল। 1960 চনত মিটাৰ গজৰ পৰা ব্ৰডগজ লাইনলৈ পৰিৱৰ্তন হোৱাৰ লগে লগে ডাঙৰীৰ বাবে সেৱা হ্ৰাস হোৱা আৰম্ভণি হয়। ৰেলৱে কৰ্তৃপক্ষই এই পথত কাৰ্যকৰী লোকচান আৰু ৰেল সেৱা বন্ধ কৰাৰ কথা উল্লেখ কৰে। ভাপ ইঞ্জিনবোৰ স্থানান্তৰিত কৰা হয়। জয়মতী ভাপ ইঞ্জিন এতিয়া তিনিচুকীয়াৰ হেৰিটেজ পাৰ্কত আৰু আন এটা ডিনজান সেনা শিবিৰত প্ৰদৰ্শিত হয়। শেহতীয়া বছৰবোৰত বিভিন্ন সংগঠন, ছাত্ৰ সংগঠন তথা জনসাধাৰণৰ প্ৰতিবাদে সেৱাসমূহ পুনৰুজ্জীৱিত কৰাৰ আহ্বান জনাইছে। উত্তৰ পূব সীমান্ত ৰেলৱে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডাঙৰীৰ পৰা মাকুম জাংচনলৈ এখন প্ৰদৰ্শনীমূলক ৰেল চলায়। এই প্ৰচেষ্টাসমূহৰ পিছতো বৰ্তমানৰ সেৱাই যাত্ৰীৰ প্ৰয়োজনীয়তা ফলপ্ৰসূভাৱে পূৰণ কৰিবলৈ সংগ্ৰাম কৰি আছে। এই ষ্টেচনে কঢ়িয়াই অনা চহকী ঐতিহ্য আৰু উত্তৰাধিকাৰ সমগ্ৰ উত্তৰ পূবৰ আন কোনো ষ্টেচনৰ সৈতে তুলনা কৰিব নোৱাৰি, কাৰণ এইটোৱে আছিল ব্ৰিটিছ যুগত নিৰ্মিত প্ৰথম ৰেলৱে ষ্টেচন। দুৰ্ভাগ্যজনকভাৱে প্ৰশাসন আৰু ৰেলৱেৰ অৱহেলাৰ বাবে এতিয়া ষ্টেচনটোৰ কেইবাটাও গঠন দুৰ্বল অৱস্থাত পৰি আছে। টিকট বুকিং কাউণ্টাৰ, ষ্টেচন মাষ্টাৰৰ কোৱাৰ্টাৰ সকলো বেয়া অৱস্থাত আছে। এসময়ত চলন্ত ৰেলৰ শব্দ, কয়লা আৰু চাহপাত উত্তৰ পূবৰ আন আন ঠাইলৈ লৈ যোৱা ৰেলৰ শব্দৰে হুমুনিয়া কাঢ়ি থকা এই লাইনটোৰ মাজেৰে এখনো ৰেল আজি পাৰ নহয়। বৰহাবজান, হানচৰা, ডুমডুমা, ৰূপাই, তালাপ আৰু ডাঙৰীৰ দৰে ষ্টেচন বন্ধ হোৱাৰ ফলত মাকুম ৰেলৱে জংচনৰ লগতে আন 5টা ষ্টেচন অকাৰ্যকৰী হৈ পৰিছে। যদিও কিছু সময়ৰ বাবে ডিজেল ইলেক্ট্ৰিক মাল্টিপল ইউনিট ৰেল চলিছিল, তথাপিও বন্ধ কৰি দিয়া হ'ল। ব্ৰিটিছ ভাৰতৰ অন্যতম অগ্ৰণী ৰেল কোম্পানী ডিব্ৰু শদিয়া ৰেলৱে উত্তৰ পূব ভাৰতত ৰেল সেৱাৰ আৰম্ভণি কৰিছিল। অসম ৰেলৱে এণ্ড ট্ৰেডিং কোম্পানীৰ মালিকানাধীন এই মিটাৰ গজ ৰেলপথটোৱে কয়লা, চাহ আৰু যাত্ৰী পৰিবহণ কৰিছিল, যিয়ে চাহ উদ্যোগৰ দ্ৰুত বৃদ্ধিত সহায় কৰিছিল। 1882 চনত প্ৰথম খণ্ড মুকলি হৈছিল আৰু তাৰপিছত 1884 চনত অসমৰ প্ৰথম ৰেলৱে সংযোগস্থল মাকুম জাংচন। 1990 চনৰ শেষৰ ফালে এই নেটৱৰ্ক ব্ৰডগজলৈ ৰূপান্তৰিত হৈছিল। অসমৰ ৰেল ইতিহাসৰ এক গুৰুত্বপূৰ্ণ অংশ ডাঙৰী ৰেলৱে ষ্টেচন অঞ্চলটোৰ চহকী ঐতিহ্য আৰু জনসাধাৰণৰ দৃঢ়তাৰ প্ৰতীক। যদিও আজি এই ষ্টেচনটোৱে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে, তথাপিও ইয়াৰ ইতিহাস জীয়াই আছে আৰু সদায়ে থাকিব। এই কথাৰে আজিৰ এই খণ্ডটো সামৰিছোঁ। আশা কৰোঁ আপোনালোকে আদৰি ল'ব।
লগতে আপোনালোকৰ মতামত আগবঢ়াব আৰু চেনেলটো নিশ্চয়কৈ ছাবস্ক্ৰাইব আৰু ফ'ল' কৰিব পুনৰ লগ পাম এক নতুন আৰু আকৰ্ষণীয় বিষয়ৰ সৈতে ভগৱানে আপোনালোক সকলোৰে মংগল কৰক আজিলৈ আহোঁ শুভৰাত্ৰি ধন্যবাদ